মৃত্যুটো অৱধাৰিত যিজনে জন্ম ল'লে তেওঁৰ মৃত্যু আছে এই যে মৃত্যু হ'ল তেওঁ হয়তো পুনৰ জন্ম ল'ব পাৰে আমাৰ শাস্ত্ৰবিলাকে জন্মান্তৰবাদত বিশ্বাস কৰে অৰ্থাৎ এই জন্মৰ পৰা ইটো জন্মৰ কথা বিশ্বাস কৰে দেহটো মৃত্যু আছে কিন্তু আত্মাৰ মৃত্যু নাই এই দেহটোৱে কিন্তু কোনোদিনাখন সাক্ষী দিব নালাগে যে এই আত্মাটোৱে ভাল কাম বেয়া কাম আমি যিবিলাক কৰোঁ পাপ পুণ্য কৰোঁ পিছৰ জন্মলৈ যেনেও জোকে তীৰ্ণ পাইলে এৰয় পৰ পিছৰ বাললৈ এই আত্মাই আমাৰ সংস্কাৰবিলাক বৰ্তমান কৰি থকা কৰ্মবিলাকৰ সংস্কাৰ ধৰি লৈ যায় আৰু সেইমতে ইটো জন্মত তেওঁ কৰ্ম কৰে এই হৈছে আত্মাৰ স্বৰূপ যে আত্মাৰ এই স্বৰূপক ঢাকি ৰাখে মন নামৰ এবিধ ইন্দ্ৰিয়ই এই মন হৈছে ইমান শক্তিশালী যে এই মনটোক বশ কৰিব পৰা শক্তি মানুহৰ খুব কম থাকে মন কেতিয়া বশ হ'ব যেতিয়া আপোনা হবৰ সংগ ল'ব গতিকে দশম স্কন্ধ ভাগৱতে কৈছে অ মাধৱে বুলন্ত হুঁসি শুনা পৰি চেদ পঢ়ে যেবে চাৰি শাস্ত্ৰ জানি তত অৰ্থ অ তথাপি নপাৰে কৰিবাত আমাতো ভকতি নলয় নৰে যেবে সন্তৰ সংগতি এতিয়া শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ মূল প্ৰতিপাদ্য বিষয়টো হৈছে সাধু গীতাত কৈছে সংগতে সঞ্জায়তে কাম সাধু সংগত থাকিলে কাম ভাৱনা ইত্যাদিও বশ কৰিব পৰা যায় গতিকে সাধু সংগৰ যি শক্তি এই শক্তিটো অজেয় আৰু দুৰ্লভ সাধু সং অতিকে দুৰ্লভ যি স্থানত ভগৱন্তৰ গুণানুকীৰ্তন হয় যি ঠাইত ভক্ত সমস্তে একান্ত মনেৰে প্ৰভুৰ গুণানুকীৰ্তন কৰে সেই ঠাইত আহি ভগৱন্ত স্বয়ং উপস্থিত হয় নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকুৰৈ অ যোগীৰো হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই গতিকে যি ঠাইত ভক্তসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰে সেই ঠাইত ভগৱন্ত আহি উপস্থিত হয় কিন্তু তাৰ আগতে মনটোক কাৰক হিচাপে দুটা বস্তুৱে ক্ৰিয়া কৰে প্ৰথমটো হৈছে প্ৰবৃত্তি আনটো হৈছে নিবৃত্তি প্ৰবৃত্তিৰ মাজত থকা যিসকল ব্যক্তি আছে বা মন বশ কৰিব নোৱাৰা যিসকল ব্যক্তি আছে এইসকলে ঈশ্বৰক পাবলৈ অলপ সক্ষম নহয় গতিকে যিসকল মন কেৱল মাত্ৰ পাৰ্থিৱ সুখ ভোগত বিলীন হৈ আছে এইসকলক খুব সততে সাধুৰ সংগ ল'বলৈ মহাপুৰুষ গুৰুজনে উপদেশ দিছে তাৰপিছত কৈছে আমাৰ শৰীৰত ইমান এটা ডাঙৰ সাধন শক্তি আছে যি সাধন শক্তিৰ কাৰণে আমাক জীৱশ্ৰেষ্ঠ বুলি কৈছে জীৱশ্ৰেষ্ঠ মানৱ সাধন শক্তিৰ অক্ষয় ভাণ্ডাৰ ডক্টৰ নেপোলিয়ন বেথামৰিন এজন মনস্তত্ত্ববিদ তেখেতে কৈছে তেখেতে এখন গ্ৰন্থ লিখিছে ইউ কেন মেক ইউৰ অ'ন মিৰাকল এই গ্ৰন্থখনত তেওঁ লিখিছে যে তোমাৰ ইমান সাধন শক্তি আছে চূড়ান্ত পৰ্যায়ৰ সাধন শক্তি আছে তুমি
আধ্যাত্মবাদ বা আধ্যাত্মিক তত্ত্ব গ্ৰহণ কৰি নৰৰ পৰা নৰোত্তম হ'ব পৰা, দেৱত্বৰ পৰা তুমি ঈশ্বৰত্বলৈ উঠিব পাৰা। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক কৈছে যে তুমি একো যদি কৰিব পৰা নাই তেন্তে কি কৰিবা? বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণুভূতি ভাৱে সৰ্বদায়ে মান্য কৰে, ঈৰ্ষা অসূয়া অহংকাৰ তিৰস্কাৰ হবে নষ্ট হবইতেবে তাৱক্ষণে তাৰ। গতিকে আমি যদি সকলো ভূতত ঈশ্বৰৰ মূৰ্তি দেখিব পৰা নাই, আমি সাংসাৰিক জীৱ সকলোতে ঈশ্বৰৰ মূৰ্তি নেদেখোঁ বা দেখিব নোৱাৰোঁ, যদিও দেখিব লাগে। কিন্তু বিশেষত যদি মানুহক তুমি ভালদৰে সন্মান কৰা, মানুহৰ কথাত সঁহাৰি জনোৱা, শুদ্ধ অন্তৰে মানুহৰ লগত সংস্পৰ্শ কৰা, তেন্তে তুমি ঈশ্বৰৰ যি গুণ সেই গুণাৱলী লাভ কৰিব পাৰিবা। গুৰুজনে তাতোতকৈ আমাক সহজ কৰি দিছে যে একো কৰিব নালাগে। ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। ভগৱানৰ কথা গাই, চিঞৰি বাখৰি গাই, যদি তাল বজাবও পৰা নাই, কীৰ্তন পঢ়িব পৰা নাই, ভাগৱত পঢ়িব পৰা নাই, শৰাই সজাব পৰা নাই, তথাপি তুমি মুক্তি পাবা। কেনেকৈ মুক্তি পাবা? ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ। যদি মুখত ৰাম নাম থাকে, হৃদয়তো সেই একেজন ৰাম থাকিব লাগিব। যদি মুখত এটা, হৃদয়ত এটা, তেতিয়াহ'লে কেতিয়াও ভগৱান নাথাকে। ভগৱানে খেলা কৰিবলৈ আমাক জেগা লাগে। ইয়াত দশম স্কন্ধত ভগৱানৰ ভক্তিৰ খেলা আছে। তেওঁ ভক্তিৰ খেলা ক'ত কৰিছে? বৃন্দাবনত কৰিছে। বৃন্দাবন মানে বৃন্দযোগ অৱন, বৃন্দ মানে আনন্দ, অৱন মানে স্থান, য'ত আনন্দত থূপ খাই আছে। আমাৰ শৰীৰৰ হৃদয়খনে হৈছে আনন্দ পঞ্জীভূত হৈ থকা স্থান। তাত ভগৱন্তই ৰাস ক্ৰিয়া কৰিছে। ৰাস ক'ৰ পৰা উৎপন্ন হৈছে? ৰসৰ পৰা উৎপন্ন হৈছে। ইয়াতে শ্ৰীমদ ভাগৱতৰ দশম স্কন্ধত ৰাস পঞ্চাধ্যায়ী আছে, 5টা অধ্যায় ৰাসৰ ওপৰত আছে। এই পঞ্চাধ্যায়ী ৰাসেই হৈছে ভাগৱতৰ মূল তত্ত্ব। কোনোৱে কয় যে ৰাসৰ যদি এই অধ্যায়কেইটা নাথাকিলেহেঁতেন, ডক্টৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে কৈছিল, যদি ৰাসৰ এই পঞ্চাধ্যায় নাথাকিলেহেঁতেন তেন্তে ভাগৱত এখন উৎকৃষ্ট গ্ৰন্থ হ'লহেঁতেন। তাৰ পাছত আমাৰ সাহিত্যিক ডক্টৰ বাণীকান্ত কাকতিদেৱে তাৰ কাউণ্টাৰ মাৰি তাৰ বিৰুদ্ধে কৈছে, যদি ভাগৱতত এই পঞ্চ অধ্যায় নাথাকিলেহেঁতেন, ৰাস পঞ্চাধ্যায় নাথাকিলেহেঁতেন, তেন্তে ভগৱানৰ ঈশ্বৰৰ অস্তিত্বটো কেতিয়াও প্ৰকাশ নহ'লহেঁতেন। ৰাস হৈছে ভক্তিৰ খেল। আমি পিছৰ পৰ্যায়লৈ পাম। এই প্ৰথম পৰ্যায়ত যেতিয়া বসুদেৱ দৈৱকীক লোহা লগাই কাৰাগাৰত বান্ধি থৈছে, সেই সময়ত তেখেতলোকৰ 6টি পুত্ৰ আৰু এটি কন্যা সন্তান। ইতিমধ্যে কংসই বধ কৰিছে। আমাৰ 6টা ৰিপু, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য আৰু এই দেহ নামৰ যিটা প্ৰকৃতি, প্ৰকৃতিক বশ কৰিব পাৰিম বা নষ্ট কৰিব পাৰিম, তেতিয়াহে কৃষ্ণ নামৰ শুদ্ধ ভাৱনা আমাৰ হৃদয়ত জন্ম হ'ব। সেয়াই হৈছে ৰাস। এই যে দৈৱকী আৰু বসুদেৱক শিকলি লগাই বান্ধি থৈছে, আপুনি মই বান্ধ খাই আছো। কিহত বান্ধ খাই আছো? মোহত বান্ধ খাই আছো। পুত্ৰ দ্বাৰা বা বিষয় ভাৱনাৰ দ্বাৰা আমি বান্ধ খাই আছো। ইয়াক মুকলি কৰিবলৈ হ'লে কৃষ্ণ নামৰ অস্ত্ৰ প্ৰয়োজন হ'ব। কৃষ্ণ নামক সেইকাৰণে খান্দা ডাঠি ধৰা বুলি কৈছে, মনবৈৰী কাটি সুখে ভৱ নদী তৰা। গতিকে এই কৃষ্ণ নামক আমি আগ কৰি ল'ব লাগিব।
কৃষ্ণ যি সময়ত দৈৱকীৰ গৰ্ভত স্থিত হ'ল, সেইখিনি সময়ত চাৰিওফালে দৈৱকী গৰ্ভৰ পৰা ৰশ্মি বিকাশ হ'বলৈ ধৰিলে, বিকশিত হ'বলৈ ধৰিলে। অৰ্থাৎ ইয়াৰ পৰা এইটো অৰ্থ বুজোৱা যায় যে যাৰ হৃদয়ত, যাৰ গৰ্ভত কৃষ্ণ নামে ঠাই পাইছে, তেওঁ চাৰিওফালৰ পৰা প্ৰকাশমান হয়, চাৰিওফালৰ পৰা জ্যোতিষ্মান হৈ থাকে। তেওঁৰ দেহ সুন্দৰ হ'ব, তেওঁৰ মন সুন্দৰ হ'ব, তেওঁৰ আত্মা সুন্দৰ হ'ব, সৰ্বতোভাগেই তেওঁৰ সুন্দৰ বা জাতিষ্কাৰ হৈ থাকিব। গতিকে কৃষ্ণ আৱিৰ্ভাৱ হোৱাৰ লগে লগে দেৱতাসকলে ভয় খাইছে। সমস্ত দেৱতাসকল আহি, ৩৩ কোটি দেৱতা আহি কংসৰ কাৰাগাৰত কৃষ্ণক স্তুতি কৰিছে। আৰু এই স্তুতিটিয়ে হৈছে দশম স্কন্ধ ভাগৱতৰ বা দ্বাদশ স্কন্ধ ভাগৱতৰ মূল তত্ত্ব। ইয়াত বেদান্ত দৰ্শন আছে, ইয়াত সাংখ্য দৰ্শন আছে। কি কৈছে? তুমি সত্যব্ৰত মুখ্যৰ সাধন, সৰ্বকালে থাকা স্বামী, মহাপঞ্চভূত তোমাতৈ উপজে, তুমি সৰ্বয়নত জামি, সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা, সমতাক প্ৰৱতাই, তোমাৰ চৰণে শৰণ পুখিছো, তুমি বিনে গতি নাই। ভাগৱতৰে বেদান্ত দৰ্শন। বেদান্ত দৰ্শন মানে য'ত আত্মা ঈশ্বৰেই সৰ্বশ্ৰেষ্ঠ, পুৰুষজনেই সৰ্বশ্ৰেষ্ঠ। লগে লগে সাংখ্য দৰ্শনৰ কথা আহিছে যে প্ৰকৃতি আশ্ৰয়, আশ্ৰয় আদি বৃক্ষ, সুখ দুখ দুই ফল, তিনি গুণে মূল, অৰ্থে চাৰি ৰস, শিপাই ইন্দ্ৰিয় বল, ছয় উৰ্মি আত্মা, সপ্ত ধাতু চাল, শাখাই অস্ত্ৰ প্ৰকৃতি, দশ বায়ু পাত, জীৱ ইষ দুই, পক্ষী পৰি থাকে নীতি। আমি অজ্ঞানবশত জীৱাত্মাসকলে পৰমাত্মা বস্তুক দেখা নাপাওঁ। আৰু এই অজ্ঞানটো হৈছে মায়া। এই মায়া কি বস্তু? অবস্তুক দেখাবয় বস্তু কয়া বৰি, সেহিকে মুহুৰ মায়া জানা নিষ্ঠ কৰি। যিটো তত্ত্ব কথা নহয়, যিটো সাৰ কথা নহয়, সেইটোক সাৰ বুলি দেখুৱাটো হৈছে মায়া। মোৰ মায়া মোৰ ছোৱালীজনী, মোৰ পৰিবাৰ। কিন্তু মোৰ মৃত্যুৰ সময়ত মোৰ ছোৱালীজনীয়ে, মোৰ ল'ৰাটোৱে, মোৰ পৰিবাৰে মোক ৰাখিব পাৰিবনে? কোনেও নোৱাৰে। তেতিয়াহ'লে আমি সেই বস্তুটোক সাৰ বুলি ভাবি থকাৰ কিবা অৰ্থ আছে নেকি? আমাৰ বহুত টকা পইচা সম্পত্তি আছে, গাড়ী ঘোঁৰা কিবা কিবি বহুত আছে। মৃত্যু যেতিয়া ওচৰ চাপিব, তেতিয়া সেই টকা পইচা কিবা কিবি আমাক ৰাখিব পাৰিব নেকি? তেতিয়াহ'লে সেইবিলাক সাৰ বস্তু হয় জানো? এইবিলাক বস্তু দৰকাৰী বস্তু, জীৱনটো চলিবৰ কাৰণে লাগে, কিন্তু সাৰ বস্তু নহয়। গতিকে সাৰ বস্তু কি? আত্মাত, মনত, দেহত আধ্যাত্মিক ভাৱ উৎপন্ন কৰা। আধ্যাত্ম যি ভাৱ, এই ভাৱে হৈছে ঈশ্বৰ ভাৱ। অধিযোগ আত্মা যোগ স্নিক প্ৰত্যয়, এই হৈছে আধ্যাত্মিক। আধ্যাত্মিক ভাৱ জাগ্ৰত হোৱাৰ বাবে কংসই সপোনত শুওঁতে খাওঁতে ইমান ঈশ্বৰৰ নাম ল'লে, তেওঁ আত্মাত আধ্যাত্মিক ভাৱ জাগ্ৰত হ'ল, কেৱল মাত্ৰ ভগৱানকে দেখে। ভয়তে আগতে দেখে কৃষ্ণক সদায়, সেহিটো কৃষ্ণৰ ৰূপ পাইলা কংসৰাই। কংস আমি ৰাসবিলাকত দেখোঁ নহয়, ডিঙিতে পাতিবলৈ আহে কৃষ্ণই চাৰিওফালৰ পৰা, মানে শুই থাকোঁতেও কৃষ্ণকে দেখে। এই ভাৱটো যেতিয়ালৈকে নাহে, তেতিয়া আমি কৃষ্ণৰ ৰূপ পাব নোৱাৰোঁ। কংসৰ এই ভাৱটো অহাৰ কাৰণে কংসয়ো পৰম গতি সাৰূপ্য
মুক্তি লাভ কৰিছিল। এই পঞ্চপ্ৰকাৰৰ মুক্তিৰ ভিতৰত কংসই হাৰপ্য মুক্তি পাইছিল। দশম স্কন্ধ ভাগৱতত এটা প্ৰতিপাদ্য বিষয় হৈছে মৃত্যুৰ কথাটো। যেতিয়া কংসই দৈৱকীক চুলিত ধৰি টানি চুচুৰাই নিছিল যে তই মোৰ কালবৰী তোক বধ কৰিলেহে মোৰ শান্তি হ'ব, তেতিয়া বসুদেৱে তেওঁৰ হাতত ধৰি কৈছিল, কি ক'লে যে আজি হওক মৃত্যু নতু সতেক অন্তৰ, অৱশ্যে মৰণ আছে সবে জগতৰ। যে আজি তোমাৰ মৃত্যু হোৱা নাই, কিন্তু 100 বছৰ পিছত হ'লেও কংস তোমাৰ মৃত্যু আছে। দুৰন্ত মৃত্যুৰ হাত নেৰাই একোমতে, তনু উপজন্তে মৃত্যু উপজে লগতে। তোমাৰ দেহটো যেতিয়া জন্ম হ'ল, মৃত্যুটো তোমাৰ লগত লাগি আহিছে। গতিকে তুমি এইটো নাভাবিবা যে মৃত্যুৰ পৰা তুমি কিয় প্ৰকাৰে হাত সাৰিব পাৰিবা। গতিকে আমিও মৃত্যুমুখী জীৱ, আমি জন্ম মাত্ৰকে আমাৰ মৃত্যুটোৰ লগত লাগি আহিছে। এদিন কাৰোবাৰ আগ, এদিন কাৰোবাৰ পাছ। গতিকে এই মৃত্যু তৰিবৰ কাৰণে উপায় কি? মৃত্যু তৰিবাৰ আশ্ৰয় উপায় যত বিঘিনি দূষিত নিৰন্তৰে। আমি যিবিলাক কাম কৰি থাকোঁ মৃত্যু তৰিবৰ কাৰণে, ক'ৰবাত বেজজনৰ ওচৰলৈ যাওঁ, ক'ৰবাত কিবা এটা কৰোঁ, ক'ৰবাত যজ্ঞ কৰোঁ, ক'ৰবাত পূজা কৰোঁ, কিন্তু এইবিলাকে মৃত্যু তৰাই দিব নোৱাৰে। মৃত্যু তৰিবাৰৰ একমাত্ৰ উপায় হৈছে হৰি গুণগান শ্ৰৱণ কীৰ্তন কৰা। অন্য উপকাৰে মৃত্যু তৰিবলৈ কোনো আমাৰ ব্যৱস্থা নাই। গতিকে আমাৰ ডাঙৰ ভয় কেৱল মাত্ৰ মৃত্যু। মানুহে চব বোলে একোলে ভয় নকৰে, বাঘ সিংহ সাপ একোলে ভয় নকৰে। ভয় কিহলে কৰে? মৃত্যুৰ কাৰণে ভয় কৰে। এই মৃত্যু তৰিবলৈ একমাত্ৰ উপায় হৈছে ভকতৰ সংগত থাকি ভগৱন্তৰ গুণানুকীৰ্তন কৰা। তাৰপিছত আহিলে এই ভাগৱতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন প্ৰকৃতি বিজ্ঞানী ৰূপে দেখা দিছে। কেনেকৈ দেখা দিছে? ভাগৱতৰ দশম স্কন্ধতে বহুত ফল ফুল পৰিৱেশৰ কথা, বৰ্ষাৰ বৰ্ণনাৰ কথা, শৰৎ বৰ্ণনাৰ কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উল্লেখ কৰিছে। এই প্ৰকৃতিসমূহক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনৰ পাতত হওক, ভাগৱতৰ পাতত হওক ইমান সুন্দৰভাৱে চিত্ৰণ কৰিছে, তাৰ তুলনা নহয়। আপোনাৰ ভাবে ভাগৱতৰ অলপ পিছত, এই দশম স্কন্ধৰ পিছত অলপ পিছতে দেখিব যে প্ৰকৃতিৰ যি ৰূপ, এই ৰূপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াত চৈতন্য কৰি তুলিছে। এই অৰ্থত তেওঁ এজন পৰিৱেশ বিজ্ঞানী। তাৰ পাছতে এই দশম স্কন্ধতে তেওঁ এজন সমাজ বিজ্ঞানী হিচাপে দেখা দিছে। যেতিয়া গোপীসকলে তেওঁ প্ৰেম নিবেদন কৰিব, তেতিয়া কৃষ্ণৰ মুখেদি গুৰুজন বস্তুৱে কোৱাইছে যে তোমালোকে কালৈ ভয় কৰিবা? সমাজলৈ ভয় কৰিবা, অৰ্থাৎ লোকসকলৈ ভয় কৰিবা। ভয় কৰিবা ধৰ্মলৈ, ভয় কৰিবা ঈশ্বৰলৈ। এই যে ধৰ্মলৈ ভয় কৰিবা, ঈশ্বৰলৈ ভয় কৰিবা, এই কথাবোৰ আমাৰ সমাজত আজি অতিকে প্ৰয়োজনীয় কথা। আজিৰ সমাজত যদি আমাৰ উঠি অহা যুৱতীসকলে ডাঙৰক সন্মান কৰিব নাজানে, লোকচক্ষুত যদি গুৰু ভকতৰ প্ৰতি সন্মান নাথাকে, তেন্তে এই সমাজখন আধৰুৱা হৈ ৰ'ব। দেউতাক মাকক যদি শ্ৰদ্ধা কৰিব নোৱাৰে, সন্মান দেখাব নোৱাৰে, তেন্তে এই সমাজবোৰ আমাৰ আধৰুৱা হৈ থাকিব। এই কথাও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ মাজত উল্লেখ কৰিব। তাৰ পাছত তেখেত এজন
দুৰান্ত যোদ্ধাৰ ৰূপত এই দশম স্কন্ধতে দেখা দিব। আমাৰ এটম বোমৰ কথা আজি 1952 চনত চৰ্চা হৈছে, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই দশমৰ পাততে পাৰমাণৱিক শক্তিৰ কথা, এটম বোমৰ কথা, নিউক্লিয়াৰ ৱাৰৰ কথা, কেমিকেল যুদ্ধৰ কথা সকলোবিলাক উল্লেখ কৰিছে। এইবিলাক লাহে লাহে পঢ়ি গ'লে পাই থাকিব। যি কি নহওক, কংসৰ কাৰাগাৰত কৃষ্ণৰ জন্ম হ'ল। কৃষ্ণ জন্ম হোৱাৰ লগে লগে প্ৰকৃতি সুন্দৰ হৈ পৰিল, পৰিৱেশ নিকা হ'ল। এতিয়া তাৰপিছতে আহিলে পুতনা বধ, চক্ৰবাদ অসুৰৰ বধ। প্ৰথমতেই পুতনাক বধ কৰি তেওঁ লোভ দূৰ কৰিছে, লৱণো চুৰ কৰি তেওঁ লালসা আঁতৰ কৰিছে, চক্ৰবাতক বধ কৰি তেওঁ মমতা আঁতৰাইছে, ৰাসক্ৰিয়া কৰি গুৰু কৃপা পাইছে, কংসক বধ কৰি দুৰ্মতি নাশন কৰিছে। এনেদৰে এনেকুৱা এখন সমাজ সৃষ্টি কৰিছে, যিখন সমাজত কোনো নিচ নাই, কোনো উচ্চ নাই, কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো বিভেদ নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও সেয়েহে ইয়াত কিৰাত কছাৰী গাৰো খাচিমিৰি যৱন কংক কোৱাল অসম ৰজক মুলুক তুৰুক কোৱাচন লেচ চন্দাল আনু যতনেৰে কৃষ্ণ সেৱা কৰি সংগত পবিত্ৰ হয় ভকতি লভিয়া মুকুতি ভৰিয়া সুখে স্বৰ্গ কচলয়। এই কিৰাত কছাৰী গাৰো খাচিমিৰি যিমানবিলাক আমাৰ জনগোষ্ঠী আছে, সকলোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক এক কৰি থৈ গ'ল। তেওঁ আমাক কৃষ্টি দিলে, ধৰ্ম দিলে, জ্ঞান দিলে, ভাষা দিলে, সংস্কৃতি দিলে। তেওঁ দিয়া নাই কি? তেওঁ সকলোবিলাক আমাক দি গ'ল। কিন্তু আমি আমাৰ কৰ্তব্যৰ পৰা বিচলিত হ'ব নালাগে। আমি বিচলিত কেতিয়া হ'ম? কেৱল মাত্ৰ যেতিয়া স্বাৰ্থৰ কাৰণে কৰ্ম কৰিম। য'ত স্বাৰ্থ থাকে তাত ভগৱন্ত কেতিয়াও নাথাকে। বাসনা বা কামনা কৰি যদি আমি কৰ্ম কৰোঁ, তেতিয়া ঈশ্বৰে আমাক কেতিয়াও লগ নিদিয়ে, ঈশ্বৰ ভাৱনাই আমাক লগ নিদিয়ে। আৰু প্ৰথম ঈশ্বৰক বা ভগৱানক ভাল পোৱাটোৱে হৈছে মানুহক ভাল পাবলৈ শিকা। টু লাভ হিউমেনিটি, টু লাভ হিউমেন ইজ টু লাভ গড। মানুহক ভাল পোৱা, জীৱ জন্তুক ভাল পোৱা, তেতিয়াই কি হ'ব? ঈশ্বৰক ভাল পোৱা হ'ব। মোৰ গাত অকণমান বল থাকিলেই যেনেকৈ কংসৰ দৰে চবফালে মহতিয়াই থাকিব নাপায়। শ্বেক্সপিয়াৰৰ এখন গ্ৰন্থ আছে, নাটক আছে, এজ ইউ লাইক ইট। তাত তেখেতে এটা কথা উল্লেখ কৰিছে, ইট ইজ প্লিজেণ্ট টু হেভ জায়েণ্ট ষ্ট্ৰেংথ। আমাৰ গাত অযুত শক্তি থকাটো খুব ভাল কথা, সন্তোষ কথা। বাট টু ইউজ ইট লাইক জায়েণ্ট, কিন্তু ইয়াক যদি আমি জায়েণ্ট অৰ্থাৎ দৈত্য বা পিশাচৰৰ দৰে ব্যৱহাৰ কৰোঁ, ইজ ভেৰি ডেঞ্জাৰাছ। এইটো খুব বিপদজনক কথা। তুমি হৃদয়বান হোৱা, ধন্যবাদ দিয়া ঈশ্বৰক, কৃতজ্ঞতা জ্ঞাপন কৰা, ঈশ্বৰে মোক শক্তি দিছে, শ্ৰৱণ শক্তি দিছে, চলন শক্তি দিছে, বাক শক্তি দিছে, কৰ্ম কৰিবৰ কাৰণে সকলোবিলাক দিছে। ঈশ্বৰৰ প্ৰতি তুমি সদয় হোৱা। তোমাক জোৰ দিছে, এই জোৰটোৱে সমাজৰ কল্যাণৰ হকে কাম কৰে। যদি এই জোৰবিলাকক আমি আসুৰিক অৰ্থত ব্যৱহাৰ কৰোঁ, বুকুখন যদি অকণমান আগলৈ ফিদাই ফিদাই কথা কওঁ, তেন্তে সমাজ নৰব, কৃষ্ণ সংস্কৃতিয়ে আয়াত গা কৰি নুঠিব, অপসংস্কৃতিৰ সৃষ্টি হ'ব, যাৰ ফলত উঠি অহা প্ৰজন্মই কোনো ধৰণৰ আধ্যাত্মিক চিন্তাধাৰাৰ পুষ্ট এখন সমাজ গঠন কৰিব নোৱাৰিব। গতিকে দশম স্কন্ধতে আমাক কৈছে যে নাম ভজ, নাম চিন্ত, নাম কৰ সাৰ, অনন্ত কৃষ্ণৰ নাম মহিমা অপাৰ,
যিজন কৃষ্ণ ইয়াত জন্ম হৈছে সেই কৃষ্ণজনৰ মহিমা কিন্তু অপাৰ কোনোদিনাখনে তুমি পাৰ নোপোৱা হে প্ৰভুসকল আপোনালোকে চিন্তা কৰকচোন এজন ব্যক্তিৰ গাত যিখিনি গুণ আছে সেই একে গুণে ঈশ্বৰৰ গাতো আছে অনিমা লঘিমা প্ৰাকৃতি প্ৰকাম্যা এই সকলোবিলাক গুণ অষ্ট প্ৰকৃতিৰ যি গুণ এই সকলোবিলাক মানুহৰ গাত থাকে কোনোজন ব্যক্তিক খুব পঢ়া শুনা জ্ঞানী ব্যক্তি কেতিয়াবা একেবাৰে সৰু হৈ দিব পাৰিব লাগে কোনোবাজন এনে ঠাই আহিব একো নজনা ব্যক্তিজনে মই সকলো জানো হ'ব লাগিব যেনেকৈ কংসক মাৰিবলৈ হওঁতে কৃষ্ণৰ লঘিমাক গুণক আশ্চৰ্যা কৃষ্ণদেৱে কংসৰ উচিত মঞ্চে উঠিলন্তদেৱে আমি এইটো ক'ব নোৱাৰো যে কৃষ্ণই একেবাৰে পাতল হৈ মাখিজনী হৈ উঠি হ'ল বুলি আমি ক'ব নোৱাৰো আমাৰ দৃষ্টিত সেইটো নহয় অৰ্থাৎ তেওঁ অতি বিনম্ৰতাৰে একেবাৰে দাস্যভাৱেৰে কংসক বধ কৰিছে যদি কংসৰ দৰে কৃষ্ণয়েও গুৰু গোসাঁই নামানিলেহেঁতেন তেন্তে কৃষ্ণক আমি কেতিয়াও ঈশ্বৰ হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰিলোহেঁতেন এতিয়া সেয়েহে কৃষ্ণ ঈশ্বৰ কৃষ্ণ শব্দটোত আমি কোৱাৰ লগে লগে আনন্দ পাওঁ কৃষ্ণ নামটো লোৱাৰ লগে লগে আমাৰ হৃদয়ত ছটা চক্ৰ সক্ৰিয় হৈ উঠে এই শৰীৰত আমাৰ ছটা চক্ৰ আছে এই ছটা চক্ৰ কৃষ্ণ নামেৰেহে সক্ৰিয় কৰিব পৰা হয় যিসকলে এই কৃষ্ণ নামৰ যোগেদি ছয় চক্ৰক সক্ৰিয় কৰিছে সেইসকলে না মৃত্যু ভয় না বেলেগ কিবা ভয় তেওঁলোকক ভয়াত্ৰ কৰিব পাৰিব সেইকাৰণে ঈশ্বৰৰ নাম ৰাম নামে হওক সঞ্জীৱনী সুধা স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত মাধৱ গুৰুজনাই সেইকাৰণে ঘোষাৰ পাঠত লিখিছে জানা শ্ৰীৰাম নাম নিজ সমস্ত শাস্ত্ৰ মূল বীজ সঞ্জীৱনী প্ৰায়ী যাৰ নে প্ৰৱেশ যদি হলাহল পান কৰে প্ৰলয় বনিত যদি পৰে মৃত্যুৰ মুখত পৰিলে নাহিকে ভয় গতিকে যিজনে হলাহল বিষ পান কৰিছে জুইক জাপ দিছে সংসাৰৰ যিমানবিলাক দুখ কষ্ট যাতনাই তেওঁক হেঁচা মাৰি ধৰিছে তথাপি ৰাম নাম বা কৃষ্ণ নামে তেখেতক সুধা সঞ্জীৱনী দিছে আমি দেখি আছো মাক দেউতাক থাকে পুত্ৰ গুচি যায় কন্যা গুচি যায় সেইবোৰ তাপতকৈ আৰু সংসাৰৰ তাপ বেলেগ নাই তথাপি সেইবিলাক মানুহ জীয়াই আছে সেইসকল ব্যক্তি জীয়াই আছে ভগৱানৰ নামক আশ্ৰয় কৰি যদি ভগৱানৰ নামক ৰাম নামক আশ্ৰয় কৰি জীয়াই নাথাকিলেহেঁতেন গুৰুজনে যদি এই পন্থা আমাক দি থৈ নগ'লহেঁতেন তেন্তে মনৰ শান্তি আমাৰ কেতিয়াও নহ'লহেঁতেন শাস্ত্ৰ মাত্ৰ পঢ়িব লাগে জ্ঞানৰ নিমিত্তে শাস্ত্ৰ জ্ঞান আছে কিন্তু ভকতত ভকতি আছে গুৰুজনে সেইকাৰণে লিখিলে ভকতত ভকতি দানে গুৰু গুৰু দায়া তনয় অধিক ভকতৰ পৰা ভকতি লওক যিজন ভকত হ'ব তেওঁ যেনেকৈ ভকত শব্দটোত আকাৰ ইকাৰ নাই ভকতজনৰ গাটো এই জাগতিক যিবিলাক শক্তি এই শক্তিবিলাকে কেতিয়াও ক্ৰিয়া নকৰে এই ভকতত যদি ভকতি কৰিব পাৰে তেন্তে জীৱৰ মুখ্য প্ৰাপ্তি হয় আৰু যদি ভকতক ঈশ্বৰ জ্ঞান কৰিব নোৱাৰে তেন্তে কেতিয়াও জীৱৰ মুক্তিৰ পথ খোল নাখায় আমি এইটো কাৰণে কৈছোঁ
আমি অনুষ্ঠানবিলাকত বহু টকা তোলোঁ, দান বৰঙণি তোলোঁ। আমাৰ মূল কথাটো ক'ৰবাত থাকে খোৱা বোৱাৰ ওপৰত আমাৰ বেছি গুৰুত্ব দিয়া হয়। মূল কথাটো হৈছে ইয়াত কৃষ্ণ কথাটো শ্ৰৱণ কীৰ্তন কৰা। কৃষ্ণ কথা শ্ৰৱণৰ যি মহিমা, এই মহিমাৰ যোগেদিহে এখন সমাজ, এটা জাতি, এখন দেশ উদ্ধাৰ হ'ব পাৰে। আপুনি চাওক, APJ আব্দুল কালামে যেতিয়া পোখৰাণত নিউক্লিয়াৰ বোমাৰ সফল পৰীক্ষণ হৈছিল, তেওঁ চিঞৰ মাৰি দিছিল অ' গড বুলি। তেওঁতো বেলেগ এটা শব্দ ক'ব পাৰিলেহেঁতেন, ঈশ্বৰৰ নামটো তেওঁ কিয় মুখলৈ আহিল? কাৰণ তেওঁ জানে যে এই গড শব্দটোত তিনি শক্তি নিহিত হৈ আছে। যি জেনেৰেটৰ অৰ্থাৎ সৃজনকাৰী, সেইজন হৈছে ব্ৰহ্মা। অপাৰেটৰ অৰ্থাৎ পালক বিষ্ণু। দি ডেষ্ট্ৰয়াৰ অৰ্থাৎ ৰুদ্ৰদেৱ সংহাৰকাৰী। এই তিনি শক্তি তাত নিহিত হৈ আছে। আব্দুল কালাম দেৱে গীতা শাস্ত্ৰ দৈনিক অধ্যয়ন কৰিছিল। এক অধ্যায় গীতা নিতৌ তেওঁ পাঠ কৰিছিল। তেওঁৰ উইংছ অফ ফায়াৰ গ্ৰন্থত এই কথাটো উল্লেখ কৰিছিল আৰু এই গ্ৰন্থক তেওঁ শ্ৰেষ্ঠতা প্ৰদান কৰিছিল। গতিকে যদি সেইসকল ব্যক্তিয়ে যিসকলে দেশৰ ধৰণীস্বৰূপ আমাৰ দেশৰ আধাৰ সৃষ্টি কৰি থৈ গৈছিল, আমাৰ নতুন প্ৰজন্মই জানো ঈশ্বৰৰ নাম ল'ব নোৱাৰে, ভগৱন্তৰ নাম ল'ব নোৱাৰে? আমাৰ যুৱ প্ৰজন্ম ইয়াত থকা সকলোলৈ আমি আহ্বান, যদি কোনোবা আছে তেখেতলোকে অন্ততঃ আজিৰ যি ভাগৱত পাঠ অনুষ্ঠান আমি সদায় ফেচবুকত, হোৱাটছআপত ষ্টেটাছ শ্বেয়াৰ কৰোঁ, আজি অন্ততঃ ইয়াত ষ্টেটাছ এটা ভাগৱতৰ দিব লাগে, শ্বেয়াৰ কৰিব লাগে। কাৰণ ইয়াৰ যোগেদিও ভগৱানৰ নাম প্ৰসাৰ আৰু প্ৰচাৰ হ'ব। ইয়াৰ জৰিয়তে এজনে হ'লেও কৃষ্ণ বুলি ভাবিবলৈ বাধ্য হ'ব। আৰু এই ভক্তিটো এনেকুৱা ভক্তি নহয় যে মই অকলে তৰি যাম। এই ভক্তিটো হৈছে লগত লৈ যোৱা ভক্তি। কোনোবাজনক লগত লৈ যাব পাৰিব লাগিব, এজনক বাট দেখুৱাব পাৰিব লাগিব। সেইকাৰণে দশম স্কন্ধ ভাগৱত কৈছে, উপদেশী লোকহক কৃষ্ণক সন্মুখ। যিজনে উপদেশ দিব, যিজনে আনক বাট দেখুৱাব, তেওঁ কিন্তু প্ৰথমে কি হ'ব লাগিব? কৃষ্ণৰ সন্মুখ হৈ ল'ব লাগিব। ঈশ্বৰৰ কথাৰ তেওঁ সন্মুখ হৈ ল'ব লাগিব, গুৰুৰ সন্মুখ হৈ ল'ব লাগিব। নহ'লে এই শৰণ নাথাকে। আৰু শৰণটো হৈছে ভক্তিৰ বীজ। এই ভক্তিৰ বীজ যদি ৰোপণ নকৰে, তেন্তে ভক্তিৰ যি পদুম ফুল, হৃদয়ত থকা ভক্তিৰ পদুম ফুল, য'ত ভগৱন্ত বহি আছে, এই হৃদয় কমল, তাত কেতিয়াও এই ফুলপাহ নুফুলে আৰু ভগৱানক তাত বহুৱাব নোৱাৰে। হৃদয়খনত ইমান আমাৰ গ্ৰন্থি আছে, এই গ্ৰন্থিবিলাক একোপাহ পাহিৰ দৰে, পদুম ফুলৰ পাহিৰ দৰে। এই পদুম ফুলৰ পাহিবিলাক সক্ৰিয় হ'ব কেৱল ভগৱানৰ নাম চৈতন্য কৰিলেহে। মই ভিতৰলৈ নাযাওঁ, ইয়াত অষ্টদল পদ্ম আছে। এই অষ্টদল পদ্ম খোল খাই যাব। যেতিয়া অষ্টদল পদ্ম খোল খাব, কোনো কাৰ্যতে সিদ্ধি নোহোৱাকৈ নাথাকে। তাৰ কাৰণে আমাক লাগিব ধৈৰ্য, তাৰ কাৰণে লাগিব আমাক একাত্মভাৱ। যেতিয়া ভগৱানৰ লগত একাত্মভাৱ হ'ব, আপোনাক ভগৱানে ইংগিত প্ৰদান কৰিব, দেখাব। আপুনি কিছু কথাৰ ইংগিত আগত পাব। এই পৰিৱেশটো আপুনি আগত দেখিব, সপোনত দেখিব। এই পৰিৱেশ আপুনি গম পাব যে ভগৱানে আপোনাক অকণমান কৃপা কৰিছে। গতিকে ভাগৱতৰ মূল কথাটোৱে হৈছে কৃষ্ণ ভক্তি। কৃষ্ণ ভক্তি কেনেকৈ কৰিব? ভকতৰ সংগত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব। ভক্তি কি? ভক্তি হৈছে পৰম পদ। ভজ যোগ তৃণ প্ৰত্যয়। ভজ মানে ভজনা কৰা, উপাসনা কৰা। তৃণ মানে হৈছে প্ৰেম। প্ৰেমেৰে ঈশ্বৰক
উপাসনা কৰা। ঈশ্বৰ ভাৱনা যেতিয়া আহিব, হৃদয়ত প্ৰেম উৎপন্ন হ'ব আৰু এই প্ৰেমেৰে সৈতেহে ঈশ্বৰক ভজিব লাগিব। বিষণ্ণ মনেৰে অৱসাদ লৈ ঈশ্বৰক ভক্তি কৰিবলৈ ঈশ্বৰত কেতিয়াও সন্তোষিত নহয় বা ঈশ্বৰ তুষ্ট নহয়, ঈশ্বৰ প্ৰসন্ন নহয়। গতিকে ঈশ্বৰ প্ৰসন্ন হ'বলৈ হ'লে আনন্দ মনেৰে ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। শুনিবলৈ বেয়া যদিও আজি আমাৰ সমাজত যিবিলাক চলিছে, আমাৰ এডোখৰত নাই, বেলেগত দেখা যায়, এজন ভকতে নাম গালে আনজন ভকতে নাগায়। যদি এই বিষণ্ণতাটো আহি যায়, অসন্তোষ ভাৱ আহে, অসন্তোষ ভাৱ হ'লে ব্ৰহ্মাৰো কোনোদিনাখন সিদ্ধি নাই। গতিকে অসন্তোষ হ'ব নালাগে। ভাগৱতে আমাক কৈছে যে সন্তোষ জল পান কৰা, সন্তোষ অমৃত পান কৰা। কৈছে বিপুলদা, সন্তোষ অমৃত পান কৰিবলৈ কৈছে। আটাইতকৈ অমৃত বস্তুতে সন্তোষ, পালেও সন্তোষ, নাপালেও সন্তোষ, কোনোবাই দিলেও সন্তোষ, নিদিলেও সন্তোষ, তোমাক ভাল বুলি কৈছে তাতো সন্তোষ, বেয়া বুলি কৈছে তাতো সন্তোষ। এই অৱস্থাটো যেতিয়া আহিব, তেতিয়াহে হৈছে ভগৱানক লগ পোৱাৰ, সাক্ষাৎ পোৱাৰ এক উপায়। প্ৰভুসকল, ঠাণ্ডাও বহুত পৰিছে, বেছি দীঘল নকৰোঁ। কাইলৈ সুন্দৰকৈ আপোনালোকে ভাগৱত শুনিব। মই এইখিনিকে আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। মোৰ সৰু চিন্তাৰে আপোনালোকৰ আগত এই কথাখিনি কওঁতে ক'ৰবাত হয়তো শ্ৰুতি বিচ্যুতি হৈছে, তাৰ কাৰণে আপোনালোকৰ চৰণত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। জীৱনটো খুব আমি কম দিনৰ কাৰণে আহিছোঁ পৃথিৱীলৈ। আমি সকলোৱেতো বুজা উচিত আমাৰ সময় হাতত একেবাৰে কম, কিন্তু এই কম সময়ত আমাৰ কৰিবলগীয়া কাম বহুত থাকে। এই কৰিবলগীয়া কামবোৰ আমি সময়ত কৰিব লাগিব। যদি সময়মতে আমি কাম নকৰোঁ, তাৰপিছত ধৰফৰাই থাকিলেও আমাৰ জীৱনত কোনোদিনাখনে আমি সেই সময় ঘূৰাই নাপাওঁ। গতিকে ঈশ্বৰৰ নাম ল'বলৈ, ঈশ্বৰৰ ভাৱনা মনলৈ আনিবলৈ ইয়াত কোনো এজ বাৰ নাই। আমি মাত্ৰ ঈশ্বৰৰ নাম ল'ব লাগে। ভাল হওক বেয়া হওক সেয়া তেওঁৰ ওপৰত। এই ফল কি পাওঁ কি নাপাওঁ এই পিছৰ কথা, কিন্তু ভকতৰ সংগত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগে। কাৰণ হাতে বাটে কৈত মিলয় ৰণ, জানিয়া নেৰিবা হৰি চৰণ। ক'ত কোনখিনি সময়ত আমাৰ মৃত্যু আহি পায়হি, উপস্থিত হয়, আমি কোনো নাজানো। গতিকে এই আমাৰ সময় থাকোঁতেই আমি যেতিয়া জীৱটো আছে, এইখিনি সময়ত যাতে ঈশ্বৰৰ নাম কোনো কালে কস্মিন কালেও স্খলন নহয়। ঈশ্বৰৰ নাম নামঘৰত আহি গাবও নালাগে, গা ধুই গাব নালাগে, গা নুধুই গাব নালাগে। ঈশ্বৰৰ নাম অহৰহ অহাৰ যে ব্যৱস্থা, এই ব্যৱস্থাক সকলোৱে কৰিব পাৰে। পিতৃ মাতৃয়ে আমাৰ ছাত্ৰসকলক, সন্তানসকলক শিকক, গাটো ধুই ধূপডাল অন্তত ঈশ্বৰৰ নামত অৰ্পণ কৰি জ্বলাওক। গুৰু এজনক দেখিলে, ভকত এজনক দেখিলে এভাগ সেৱা কৰিবলৈ শিকক। কৃষ্টি সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা কৰিবলৈ শিকক। এনে কৰিলে কি হ'ব, মনত কৃষ্ণ ভাৱনা আহি যাব। কৃষ্ণ ভাৱনা অহাৰ লগে লগে আন অসৎ চিন্তা, বেয়া কাম এইবিলাকৰ পৰা আমাৰ সন্তানসকলো দূৰত থাকিব। গতিকে প্ৰভুসকল, আমাৰ ডাঙৰ সমস্যাটো হৈছে এতিয়া যুৱ উচ্ছৃংখলতা। এই যুৱ উচ্ছৃংখলতাটো কিন্তু কেৱল যুৱকসকল দায়ী নহয়, তাৰ কাৰণে আমিও দায়ী। যদি আম গছ ৰুইছে, আম গছৰ ফল পাব। যদি টেঙা আম ৰুইছে, টেঙা আম খাবলৈ পাব। গতিকে টেঙা আমৰ ব্যৱস্থাটো নকৰি মিঠা ফলৰ যদি ব্যৱস্থাটো কৰে, এতিয়া যদি ভাল দৈ ভৰাই থয়, গাখীৰ ভৰাই থয়, বিহুৰ সময়ত ধুনীয়া গাখীৰ খাবলৈ পাব। আৰু যদি পানী গাখীৰ থয়, তেতিয়াহ'লে পানী গাখীৰ খাবলৈ পাব। কথাটো সেইখিনিতে প্ৰভুসকল।
গতিকে আপোনাসৱক পুনৰ শ্ৰদ্ধা জনাইছোঁ, উদযাপন সমিতিৰ সমস্তকে শ্ৰদ্ধা জনাইছোঁ। আৰু আপোনাসৱে যে আজি এই প্ৰায় এঘণ্টা সময় আমাৰ কথা আপোনাসৱে ধৈৰ্য সহকাৰে শুনি থাকিলে, তাৰ বাবে আপোনাসৱৰ শ্ৰৱণ শক্তিক আমি প্ৰশংসা কৰি সেৱা জনাইছোঁ। আমাৰ অবাঞ্ছিত হ'বলগীয়া অপৰাধখিনি আপোনাসৱৰ চৰণৰ যোগেদি ভগৱন্তৰ চৰণত মাৰ্জনা হওক বুলি সেৱা জনাইছোঁ। পুনশ্চ সকলোতে শান্তি বিৰাজমান হওক, সকলোৱে মিলা প্ৰীতি সদ্ভাৱেৰে একাত্মভাৱেৰে ভগৱন্তৰ কৰ্ম কৰি থাকিবলৈ ভগৱন্তে সকলোকে কৃপা কৰক, এই আশাৰে আজি আমি আপোনাসৱৰ চৰণত সেৱা জনাই আমাৰ আজি ক'বলগীয়া দুআষাৰখিনি আমি ইয়াতে সামৰি মাৰিছোঁ। কৃষ্ণ।